بسم الله الرحمن الرحيم পৰম করুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছো يا أيها الذين آمنوا لا تقدموا بين يدي الله ورسوله واتقوا الله إن الله سميع عليم হে মুমিনসকল তোমালোক কোনো বিষয়তে আল্লাহ আৰু তেওঁৰ ৰসূলতকৈ আগবাঢ়ি নাযাবা আৰু আল্লাহক ভয় কৰি চলিবা নিশ্চয় আল্লাহে সকলো শুনে সকলো জানে يا أيها الذين آمنوا لا ترفعوا أصواتكم فوق صوت النبي ولا تجهروا له بالقول كجهر بعضكم لبعض أن تحبط أعمالكم وأنتم لا تشعرون হে বিশ্বাসীসকল তোমালোকে নিজৰ কণ্ঠস্বৰ নবীৰ কণ্ঠস্বৰতকৈ উচ্চৰ নকৰিবা আৰু তোমালোকে নিজৰ মাজত যিদৰে উচ্চস্বৰে কথা পাতা তেওঁৰ লগত তেনেকৈ উচ্চস্বৰে কথা নেপাতিবা অন্যথায় তোমালোকে গম নোপোৱাকৈয়ে তোমালোকৰ সকলো আমল বিনষ্ট হৈ যাব إن الذين يغضون أصواتهم عند رسول الله أولئك الذين امتحن الله قلوبهم للتقوى لهم مغفرة وأجر عظيم নিশ্চয় যিসকলে আল্লাহৰ ৰসূলৰ সন্মুখত নিজৰ কণ্ঠস্বৰ অৱনত কৰে আল্লাহে তেওঁলোকৰ অন্তৰসমূহক ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি তাকৱাৰ বাবে মনোনীত কৰিছে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু মহা প্ৰতিদান ইন্নাল্লাযীনা ইউনাদুনাকা মিন ওয়াৰাইল হুজুৰাতি আকসাৰুহুম লা ইয়াকিলুন নিশ্চয় যিসকলে তোমাক হুজুৰা বা কোঠালিসমূহৰ বাহিৰৰ পৰা উচ্চস্বৰে মাতে সিহঁতৰ অধিকাংশই হৈছে বুধশক্তিহীন ولو أنهم صبروا حتى تخرج إليهم لكان خيرا لهم والله غفور رحيم তুমি সিহঁতৰ ওচৰলৈ ওলাই নহালৈকে যদি সিহঁতে ধৈৰ্য ধাৰণ কৰিলেহেঁতেন তেন্তে সেয়াই সিহঁতৰ বাবে উত্তম হ'লহেঁতেন আৰু আল্লাহ অতি ক্ষমাশীল পৰম দয়ালু يا أيها الذين آمنوا إن جاءكم فاسق بنبأ فتبينوا أن تصيبوا قوما بجهالة فتصبحوا على ما فعلتم نادمين হে মুমিনসকল যদি কোনো ফাসিক লোকে তোমালোকৰ ওচৰলৈ কোনো বাৰ্তা লৈ আহে তেন্তে তোমালোকে সেয়া ভালদৰে পৰীক্ষা নিৰীক্ষা কৰি চাবা যাতে এনে নহয় যে নাজানি নুশুনি তোমালোকে কোনো সম্প্ৰদায়ৰ ওপৰত আক্ৰমণ কৰি বহিবা আৰু পাছত তোমালোকৰ কৃতকৰ্মৰ বাবে তোমালোকে অনুতপ্ত হ'ব লাগিব واعلموا أن فيكم رسول الله لو يطيعكم في كثير من الأمر لعنتم ولكن الله حبب إليكم الإيمان وزينه في قلوبكم وكره إليكم الكفر والفسوق والعصيان أولئك هم الراشدون জানি ৰাখা যে তোমালোকৰ মাজত আল্লাহৰ ৰসূল বিদ্যমান আছে এনেকুৱা বহুতো বিষয় আছে যিবোৰত তেওঁ তোমালোকৰ কথা মানি ল'লে তোমালোক অৱশ্যেই কষ্টত পতিত হ'লাহেঁতেন কিন্তু আল্লাহে তোমালোকৰ অন্তৰত বিশ্বাসৰ প্ৰেম সৃষ্টি কৰি দিছে আৰু তাক তোমালোকৰ অন্তৰত আকৰ্ষণীয় কৰি দিছে লগতে অবিশ্বাস পাপকৰ্ম আৰু অবাধ্যতাক তোমালোকৰ ওচৰত অপ্ৰিয় কৰি দিছে তেওঁলোকেই হৈছে সঠিক পথপ্ৰাপ্ত লোক فضلا من الله ونعمة والله عليم حكيم আল্লাহৰ দান আৰু অনুগ্ৰহ স্বৰূপ
আল্লাহ সৰ্বজ্ঞ আৰু প্ৰজ্ঞাময়। وإن طائفتان من المؤمنين اقتتلوا فأصلحوا بينهما فإن بغت إحداهما على الأخرى فقاتلوا التي تبغي حتى تفيء إلى أمر الله فإن بغت إحداهما على الأخرى فقاتلوا التي تبغي حتى تفيء إلى أمر الله فإن فاءت فأصلحوا بينهما بالعدل وأقسطوا إن الله يحب المقسطين যদি মুমিনসকলৰ দুটা দল বিবাদত লিপ্ত হয় তেন্তে তোমালোকে তেওঁলোকৰ মাজত মীমাংসা কৰি দিবা। তাৰ পাছতো যদি তেওঁলোকৰ এটা দলে আন এটা দলৰ বিৰুদ্ধে সীমালংঘন কৰে তেন্তে যিসকলে সীমালংঘন কৰে সিহঁতৰ বিৰুদ্ধে তোমালোকে যুদ্ধ কৰিবা যেতিয়ালৈকে সিহঁত আল্লাহৰ নিৰ্দেশৰ পিনে উভতি নাহে। তাৰ পাছত যদি সিহঁত উভতি আহে তেন্তে সিহঁতৰ মাজত ন্যায়সংগতভাৱে আপোচ মীমাংসা কৰি দিবা আৰু প্ৰতিটো বিষয়তে ন্যায় কৰিবা। নিশ্চয় আল্লাহে ন্যায়কাৰীসকলক ভাল পায়। إنما المؤمنون إخوة فأصلحوا بين أخويكم واتقوا الله لعلكم ترحمون মুমিনসকল পৰস্পৰ ভাই ভাই, সেয়ে তোমালোকে তোমালোকৰ ভাতৃসকলৰ মাজত আপোচ মীমাংসা কৰি দিবা। লগতে আল্লাহক ভয় কৰি চলিবা যাতে তোমালোক কৰোণা প্ৰাপ্ত হোৱা। يا أيها الذين آمنوا لا يسخر قوم من قوم عسى أن يكونوا خيرا منهم হে মুমিনসকল, তোমালোকৰ কোনো এদল পুৰুষেই যেন অইন এদল পুৰুষক উপহাস নকৰে, কিয়নো যিসকলক উপহাস কৰা হৈছে তেওঁলোক উপহাসকাৰী সকলতকৈ উত্তম হ'ব পাৰে। ولا نساء من نساء عسى أن يكن خيرا منهن আৰু নাৰীসকলেও যাতে অইন নাৰীসকলক উপহাস নকৰে, কিয়নো যিসকল নাৰীক উপহাস কৰা হৈছে তেওঁলোক সেই উপহাসকাৰী নাৰীসকলতকৈ উত্তম হ'ব পাৰে। ولا تلمزوا أنفسكم ولا تنابزوا بالألقاب بئس الاسم الفسوق بعد الإيمان ومن لم يتب فأولئك هم الظالمون লগতে তোমালোকে ইজনে সিজনৰ প্ৰতি দোষাৰোপ নকৰিবা আৰু এজনে আনজনক বেয়া উপাধিৰে নামাতিবা। ইমান গ্ৰহণ কৰাৰ পাছত পাপজনক নামেৰে মতাটো অতি বেয়া কথা। যিসকলে এনেবোৰ পাপাচাৰ কৰাৰ পাছতো তৌবাহ নকৰে সিহঁতেই হৈছে অত্যাচাৰী। يا أيها الذين آمنوا اجتنبوا كثيرا من الظن إن بعض الظن إثم ولا تجسسوا ولا يغتب بعضكم بعضا أيحب أحدكم أن يأكل لحم أخيه ميتا فكرهتموه واتقوا الله إن الله تواب رحيم হে বিশ্বাসীসকল, তোমালোকে অতিপাত সন্দেহ কৰাৰ পৰা বিৰত থাকিবা। নিশ্চয় কিছুমান সন্দেহ পাপ। লগতে তোমালোকে ইজনে সিজনৰ গোপনীয় বিষয়ৰ অনুসন্ধান নকৰিবা আৰু এজনে আনজনৰ নিন্দা চৰ্চা নকৰিবা। তোমালোকৰ কোনোবাই তাৰ মৃত ভাতৃৰ মঙহ খোৱাটো পচন্দ কৰিবানে? পিছে সেয়াটো তোমালোকে অপচন্দ কৰা আৰু তোমালোকে আল্লাহক ভয় কৰা। নিশ্চয় আল্লাহ তৌবাহ কবুলকাৰী, পৰম দয়ালু। يا أيها الناس إنا خلقناكم من ذكر وأنثى
أنثى وجعلناكم شعوبا وقبائل لتعارفوا إن أكرمكم عند الله أتقاكم إن الله عليم خبير হে মানৱ জাতি, নিশ্চয় মই তোমালোকক এজন পুৰুষ আৰু এগৰাকী নাৰীৰ পৰা সৃষ্টি কৰিছোঁ আৰু তোমালোকক বিভক্ত কৰিছোঁ বিভিন্ন জাতি আৰু গোত্ৰত, যাতে তোমালোক এজন আনজনৰ লগত পৰিচিত হ'ব পাৰা। তোমালোকৰ মাজত আল্লাহৰ ওচৰত সেইজন ব্যক্তিয়েই অধিক মৰ্যাদাশীল যিজন তোমালোকৰ মাজত অধিক আল্লাহ ভীৰু। নিশ্চয় আল্লাহে সকলো জানে, তেওঁ সকলো বিষয়ে অৱগত। قالت الأعراب آمنا قل لم تؤمنوا ولكن قولوا أسلمنا ولما يدخل الإيمان في قلوبكم وإن تطيعوا الله ورسوله لا يلتكم من أعمالكم شيئا إن الله غفور رحيم বেদুইন হতে কয়, আমি ইমান আনিছো। হে নবী, তুমি সিহঁতক কোৱা, তোমালোকে ইমান অনা নাই, বৰঞ্চ তোমালোকে কোৱা যে আমি আত্মসমৰ্পণ কৰিলোঁ, কাৰণ এতিয়াও তোমালোকৰ অন্তৰত ইমান প্ৰৱেশ কৰা নাই। তোমালোকে যদি আল্লাহ আৰু তেওঁৰ ৰসুলৰ আনুগত্য কৰা, তেন্তে তেওঁ তোমালোকৰ আমলসমূহৰ প্ৰতিদান অকণো হ্ৰাস নকৰিব। নিশ্চয় আল্লাহ অতি ক্ষমাশীল, পৰম দয়ালু। إنما المؤمنون الذين آمنوا بالله ورسله ثم لم يرتابوا وجاهدوا بأموالهم وأنفسهم في سبيل الله أولئك هم الصادقون মুমিন কেৱল তেওঁলোকেই যিসকলে আল্লাহ আৰু তেওঁৰ ৰসুলৰ প্ৰতি ইমান আনিছে, তাৰ পাছত আৰু সন্দেহ পোষণ কৰা নাই, লগতে তেওঁলোকে জীৱন আৰু সম্পদেৰে সৈতে আল্লাহৰ পথত জিহাদ কৰিছে, তেওঁলোকে সত্যবাদী। قل أتعلمون الله بدينكم والله يعلم ما في السماوات وما في الأرض والله بكل شيء عليم তুমি কোৱা, তোমালোকে তোমালোকৰ দিন সম্পৰ্কে আল্লাহক অৱগত কৰি আছানে? অথচ আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে আল্লাহে সকলো জানে। আল্লাহ সকলো বিষয়ে সম্যক অৱগত। يمنون عليك أن أسلموا قل لا تمنوا علي إسلامكم بل الله يمن عليكم أن هداكم للإيمان إن كنتم صادقين সিহঁতে ভাবে যে সিহঁতে ইছলাম গ্ৰহণ কৰি তোমাক উপকৃত কৰিছে। তুমি সিহঁতক কোৱা, তোমালোকে তোমালোকৰ ইছলামৰ দ্বাৰা মোক উপকৃত কৰিছা বুলি নাভাবিবা, বৰঞ্চ তোমালোক যদি বাস্তৱিকতে নিজৰ দাবীত সত্যবাদী হোৱা, তেন্তে জানি ৰাখা যে আল্লাহে তোমালোকক ইমানৰ পথত পৰিচালিত কৰি তোমালোকৰ প্ৰতি অনুগ্ৰহ প্ৰদৰ্শন কৰিছে। ইন্নাল্লাহা ইয়ালামু গায়বাস সামাওয়াতি ওয়াল আরদ ওয়াল্লাহু বাসীরুম বিমা তা'মালুন ইন্নাল্লাহা ইয়ালামু গায়বাস সামাওয়াতি ওয়াল আরদ والله بصير بما تعملون নিশ্চয় আল্লাহে আকাশসমূহ আৰু পৃথিৱীৰ গোপন বিষয়সমূহ জানে, লগতে তোমালোকে যি কৰা আল্লাহে সেয়া দেখি আছে।